এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। ৰূপহীঘাটৰ লাওখোৱাৰ ৭ নং বগামুখত হৰিণা পশু উদ্ধাৰ। কুকুৰৰ অত্যাচাৰত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে হৰিণা পশুটো। কুকুৰৰ পৰা প্ৰাণ বচাবলৈ হৰিণা পশুটো আশ্ৰয় লৈছিল ৭ নং বগামুখৰ ৰফিকুল ইছলামৰ বাসগৃহত। স্থানীয় ৰাইজে গোঢ়াচাপৰি বন বিভাগক খবৰ দি চমজাই দিয়ে হৰিণা পশুটি। বেশি কৃষ্ণ বেশি করলে চেষ্টা পারি 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 না আটলাম দিন চকুলে আছে চকুলে আছে চোখ খুলে গেছে চোখ খুলে গেছে চোখটা বাঁধা দিন চোখটা বাঁধা দিন চোখটা বাঁধা লাগবো এই যে এটা বাদ দেন চোখ এই যে গামছা এই গন্ডি গন্ডিটা খাপটা মারবো এই যে এই বান্ধ না গাঁওখনৰ নাম ৭ নং বগামুখ। মানে কি হৈছে ইয়াত আজি হৈছে মানে লাওখোৱা অভয়াৰণ্যৰ ভিতৰত কুকুৰ কেইটামানে সোমাই হৰিণী এজনী দৌৰাই লৈ আহিছিলে, গাঁৱত উঠিছে। গাঁৱত উঠাৰ পিছত মানে গোটেই গাঁৱৰ মানুহ আতংক হৈ গ'ল। হৈ যোৱাৰ পিছত আমাৰ ৰাইজে ইয়াত হৰিণীজনী ধৰিলে। ধৰাৰ পিছত ডিপাৰ্টমেণ্টক ফোন কৰিলোঁ। ডিপাৰ্টমেণ্ট গোঢ়াচাপৰি ডিপাৰ্টমেণ্টে আহি পেলাই হৰিণীজনী এইটো ঘৰৰ পৰা লৈ গ'ল। কাৰ ঘৰত আছিলে হৰিণী? হৰিণীজনী আমাৰ ঘৰতে আছিলে। আপোনাৰ ঘৰত? আপোনাৰ নাম? মহম্মদ ৰফিকুল ইছলাম। কি ইয়াত বন বিভাগে লৈ গৈছে? বন বিভাগে আহি পেলাই লৈ গৈছে। কোনটো বন বিভাগে আহিছিলে? গোঢ়াচাপৰি বন বিভাগে আহিছিলে। কি কাৰণত মানে আহিছে হৰিণ? হৰিণীজনী আহিছে ভিতৰত আপোনাৰ জংঘলত কেইটামান কুকুৰ আছে। কুকুৰে বহুত খেদে হৰিণী কেইটাক। খেদি পেলাই মানে মাৰিব খোজে। হৰিণীজনীতো জীৱন বচাব লাগিব। বচাবৰ কাৰণে মানে গাঁৱত আহি উঠিলে। গাঁৱত উঠাৰ পিছত আমাৰ ঘৰত আহি সোমাইছে। ঘৰৰ পৰা আমি ধৰিলোঁ। ধৰি পেলাই গোঢ়াচাপৰি ডিপাৰ্টমেণ্টক জনালোঁ। সিহঁতে আহি পেলাই এতিয়া লৈ গ'ল। ঠিক আছে, থেংক ইউ।